হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পলি মাকৰ ওচৰত গৈছিল আৰু ঘৰ এটা কিনিবলৈ যাওঁ। ফ্লেট ল'লে কেনেকুৱা হ'ব বুলি মাকক কৈছিল আৰু তেতিয়া মাকে তুমি এইবিলাক কি কৈ আছা বুলি কোৱাত যেতিয়া প্ৰিয়াংশুৰ বিয়াৰ কথা শুনিছিলো মই উপায়হীন হৈ পৰিছিলো। মই আঁতৰ হোৱাৰ দৰে এদিন আপোনাকো আঁতৰ কৰিম বুলি মাকক কৈছিল আৰু তেতিয়া মাকে তেনেকুৱা কেতিয়াও নকৰিবা, ইছুক মোৰ পৰা আঁতৰ নকৰিবা বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মাকে পৰীক ফোন কৰিব আৰু পলি আৰু ইছুৱে যে এটা নতুন ঘৰ কিনি বেলেগত থাকিব আৰু ঘৰ কিনিব যোৱা কথাটো ইছুই যে এবাৰো মাকক কোৱা নাই সেই কথাটো পৰীক ক'ব। আৰু তেতিয়া পৰিয়ে দাদাহঁতে এইবোৰ কিয় এনেকুৱা কৰিব বিচাৰিছে বুলি পৰিয়ে ভাবি থকা দেখিবলৈ পাব। এইফালে আকৌ ইছুৱে যে মাকৰ ওচৰত যাব আৰু আমি এটা ঘৰ কিনিলো, আমি এতিয়াৰ পৰা তাতে থাকিম বুলি মাকক ক'ব আৰু তেতিয়া মাকে তুমি মোৰ কাৰণে বহুতখিনি দায়িত্ব পালন কৰিলা, এতিয়া যোৱা তোমাৰ পত্নীৰ প্ৰতি থকা দায়িত্বখিনি ভালকৈ পালন কৰা বুলি ইছুক কোৱা দেখিবলৈ পাব। আনফালে ইছু আৰু পলিয়ে আজি এটা ঘৰ কিনিব আৰু তেতিয়া পলিয়ে ঘৰৰ কাগজবোৰ চাই থাকিব আৰু ফাইনেলি এইখন আমাৰ নামত হ'ল, এতিয়া তুমি ঘৰ এৰি থকা ব্যৱস্থা মই কৰি দিম, লাহে লাহে তুমি তোমাৰ মাক কেনেদৰে পাহৰি পেলাবা বুলি ভাবি থকা দেখিবলৈ পাব। আপোনালোকে ফুটগধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।